All manuhe ga dhuba pare niki? Hello brother. Hello. Staying in here in Goa. I've got 5 days left. 5 days already left. Okay, and how many days you were staying in? Been here 12 days, I think. 12 days. Okay. Have you ever seen in Goa? Have I ever been to Goa? No, first time. This is first time. Okay. নমস্কাৰ বন্ধুসকল মই জিত শৰ্মা মোৰ আনটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম তথা মৰম জনাইছো আৰু আজিৰ এই ভিডিঅ'টো হৈছে গোৱাৰ এখন বিচ কণ্ডলিম বিচ অৱশ্যে আগৰ ভিডিঅ'টোত কণ্ডলিম বিচৰ আমি কি ধৰণে ফ্ৰুটি ডান্সা কৰিছিলো সেই বিষয়ে আপোনালোকৰ ওচৰত ভিডিঅ'টো দাঙি ধৰিছিলো আৰু আজি তাৰে আনটা দৃশ্য লৈ পেলাই আনটা ভিডিঅ'লৈ আপোনালোকৰ মাজত আহিছো তো আমি কণ্ডলিম বিচত কি ধৰণে আমি উপভোগ কৰিছিলো এনজয় কৰিছিলো আৰু গোৱাখনত কি ধৰণে আমি সময়বোৰ পাৰ কৰিছিলো তাৰে ভিডিঅ'বোৰ আপোনালোকৰ মাজলৈ পঠিয়াই থাকিম গতিকে আপোনালোকৰ পৰা মৰম চেনে পাম বুলি আশা থাকিল তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ এই কুকুৰটো চলা কুকুৰটো এই ও ভাই কি এটা দেখোন কৰি আছো আহা দোকান দেখা নাই মহানে হেৰি আছে বাবা নাযাওঁ মই নাযাওঁ উৰি বাবা তামাম কি রকম লাগছে বঢ়িয়া ইছত আহি পুরা পানী ঠাণ্ডা পানী গা ধুবি মই গা ধুম গোৱাৰ এই জনপ্ৰিয় কণ্ডলিম বিচখন আছে আমি থকা হোটেলখনৰ নিচেই কাষতে আছে আৰু জনসমুদ্ৰৰ বুকুত যেতিয়া আমি নামি গ'লো তেতিয়া আমি আটাই ৰ'ব নোৱাৰিলোঁ সাগৰৰ বৃহৎ ঢৌবোৰে যেতিয়া আমাৰ পিনে খেদি আহিছিলে তেতিয়া আমাৰ মনবোৰ এখন দুখন লাগি গৈছিলে এই জনসমুদ্ৰৰ ঢৌবোৰ চাবলৈ এই জনসমুদ্ৰখন চাবলৈ পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা লোক আহি পেলাই তাত একত্ৰিত হৈছিলে আৰু আটাইয়ে সেই ঢৌবোৰৰ লগত এই জনসমুদ্ৰ সাগৰৰ লগত আটাই মিলিত হৈ গৈছিলে এনেকুৱা লাগিছে যেন আমি এখন বেলেগ এখন পৃথিৱীত আছোঁ বেলেগ এখন দুনিয়াত আছোঁ ইয়াতকৈ এণ্টাৰটেইনমেণ্ট ইয়াতকৈ এনজয় আৰু কি পাম কিমান কষ্ট কৰি অসমৰ পৰা গোৱাত আহিছোঁ বম্বেত আহিছোঁ আপোনালোকক যাতে দেখাব পাৰোঁ একো একোটা কণ্টেণ্ট আপোনালোকে এটলিষ্ট যাতে ছাবস্ক্ৰাইব কৰিলে যদি লাইক চেনেলটো যদি ভাল পায় ছাবস্ক্ৰাইব কৰি দিব এই সাগৰৰ পাৰত ইমান ৰিক্সত এটা কণ্টেণ্ট বনাই আছোঁ যদি ভাল লাগে যদি লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব খুব ভাল লাগিছে লাইভ ফুলকে জিঅ' ষ্টেইং ইন হিয়াৰ ইন গোৱা I've got 5 days left. 5 days already left. Okay, and how many days you were staying in? Been here 12 days, I think. 12 days. Okay. Have you ever seen in Goa? Have I ever been to Goa? No, first time. This is first time. Okay. I am from Northeast Guwahati. I'm came from Northeast. Really, yeah? Yeah, Northeast. Northeast? You seen Northeast? No. Never? No. Okay. Okay, thank you very much. You're welcome. Nice to meet you. Thank you. See you later. Bye. Yeah. So ভাল লাগিল ইংলেণ্ডৰ মানুহ বিদেশৰ মানুহৰ লগত এনেকৈ লগ পাই এনেকৈ কথা পাতি পেলাই খুবেই ভাল লাগিল খুবেই এনজয় কৰিলোঁ মই অৱশ্যে এটা কথা কোৱাই নাই আমাৰ মেডামৰ আচলতে এইবাৰ প্ৰথম এই জনসমুদ্ৰৰ লগত এই সাগৰখনৰ লগত এই ঢৌবোৰৰ লগত প্ৰথম চিনাকি তেওঁ কাহানিও সাগৰ দেখা পোৱা নাছিলে আৰু সেইবাবে অকণমান মনত ভয় ভাৱ লৈ পেলাই তেওঁ সাগৰৰ বুকুত দুখোজমান আগুৱাই গৈছিলে কিন্তু মই লগত থকাৰ কাৰণে অকণমান আৰু বেছি সাহসহে পালে অৱশ্যে সাগৰৰ এই লুনিয়া পানীত কিন্তু কাপোৰৰ ৰংবোৰ কিন্তু একে হৈ নাথাকে বগা কাপোৰ কলা হৈ যায় কলা কাপোৰ বগা হৈ যায় মানে বিভিন্ন ধৰণৰ কালাৰ ইয়াত আহি যায় কালাৰ আসলতে অৰিজিনেল কালাৰটো নাথাকে কাপোৰৰ যেটো কালাৰ সেই কালাৰটো কালাৰ হৈ নাথাকে
আমি আটাইয়ে ফূৰ্তি তামচা কৰি পেলাই বিভিন্ন দেশৰ পৰা অহা লোকসকলৰ লগত মনৰ কথা আদান প্ৰদান কৰিছিলোঁ সুধিছিলোঁ আমাৰ অসমখনৰ বিষয়ে সুধিছিলোঁ আমাৰ নৰ্থ ইষ্টখনৰ বিষয়ে খুবেই ভাল লাগিল সেইসকল ব্যক্তিক যিসকল ব্যক্তিৰ লগত একত্ৰিত হৈ পেলাই নিজৰ মনৰ কথা আদান প্ৰদান কৰিবলৈ সুবিধাকণ পাইছিলোঁ এই গোৱা গণ্ডলিম বিচত আৰু মোৰ বন্ধুৰ একমাত্ৰ পুত্ৰ ভিভান্ত তাৰো আচলতে শিশুসুলভ মনটোৱে সাগৰৰ বুকুত খেলিবলৈ মন কৰে কিন্তু তাৰ মনত আছে অতিমাত্ৰা ভয় সি সাগৰৰ সেই বৃহৎ বৃহৎ ঢৌবোৰলৈকে সি অকণমান ভয় কৰে কিন্তু দেউতাকে তাক হাতত ধৰি পেলাই সাগৰৰ বুকুলৈ অকণমান আগুৱাই লৈ গ'ল সিও সেই একেই দেউতাকৰ লগত আমাৰ লগত সমানে সি সাগৰৰ মাজত সাগৰৰ বুকুত খেলিবলৈ আমাৰ লগতো অকণমান চেষ্টা কৰিলে এয়াই যেন আছিল আমাৰ বাবে এখন নেদেখা দৃশ্যৰ নেদেখা এখন পৃথিৱী য'ত আমি মনে বিচৰা হাঁহিবোৰ আৰু সুখবোৰ বিচাৰি পাইছিলোঁ গোৱাখনত অতিবাহিত কৰা সেই সময়খিনি আজিও মনত বাৰুকৈ আমনি কৰে সেই গোৱাৰ ফ্ৰীডম সেই গোৱাৰ পৰিৱেশ সেই গোৱাৰ দৃশ্য সেই গোৱাৰ জনসমুদ্ৰবোৰ আজিও যেন চকুত ভাহি উঠে এটা এটা দৃশ্য চ' ফাইনেলি বহুত ভাল লাগিল আৰু এনেকুৱা এটা এণ্টাৰটেইনমেণ্ট এনেকুৱা এটা এনজয় ভবাই নাছিলোঁ উইদাউট প্লেনিং তো বিশেষকৈ মেডামক সুধিম মেডাম কি ক'ব বিৰাট ভাল লাগিছে বহুত ভাল লাগিছে মানে তো স্পেচিয়েলি থেংকছ টু মাই হাজবেণ্ড তো কেনেকুৱা ফিলিংছ ক্ৰেডিট গোজ টু মাই ডিয়াৰ লাভলি হাজবেণ্ড বিৰাট ভাল লাগিছে চ' why you give me credit it's my thought only I never be on beach Goa beach but today my dreams come true that's right that the credit goes to my husband Obi thank you very much my lovely wife I am also grateful to you cooperate with me in this movement in Goa so I'm really happy with you this movement in Goa क्या नाम था we will never forget our memory this is our lovely memory so in this movement I never forget it's really good to memory in future I will keep it and you also keep it yeah okay thank you again I will enjoy আৰু লগতে আজি আমাৰ মেডামৰ একদম অৱস্থা বেয়া হৈ গৈছে এয়া কাপোৰ ইফালে বেগ আৰু কোট বেগ ইফালে পিছফালে বেগ আৰু মেডাম আছে একদম সাগৰৰ পাৰত আছে বেগ লৈ পেলাই তো মেডামে বোলে সাগৰৰ ঢৌক ভয় কৰে সেইটো কাৰণে সাগৰৰ মাজত খাৰা কৰাই থৈ পেলাই এয়া বেগ দাঙিব দিছোঁ তো চাই থাকক ভিডিঅ'টো অকল মানুহে গা ধুব পাৰে নেকি হেল্ল' ব্ৰাদাৰ হেল্ল' ক'ত ঘৰ তোমাৰ অ' বাপু ক'ত ঘৰ ভালে আছ না ভালে আছ অ'কে গুড বাই হৰ হৰ শম্ভু হৰ হৰ শম্ভু and ma'am your name Jimmy ma'am you original from not looking for this ma'am original from Sorupeta and ma'am what's your feelings going on amazing feelings I can't express my words I okay don't have words to express myself
Zimmy, Zimmy, Zimmy. She's bad, ma'am. Okay, Zimmy, ma'am is bad. Zimmy, ma'am is bad. Okay. Okay, Beach ma'am is good and Zimmy ma'am is bad. Okay. Okay. Ma'am, you originate from Sorpeta, no, ma'am? Sorpeta. Okay. বহুত এনজয় কৰিলোঁ, বহুত ফূৰ্তি নামচা কৰিলোঁ আমাৰ বিচ মেমৰ লগত আৰু জিমি মেমৰ লগত। তো ফাইনেলি ভাল লাগিল, বিচ মেমক লগ পাই ভাল লাগিল, জিমি মেমক লগ পাই ভাল লাগিল। কাৰণ আমাৰ অলৰেডি বহুত প্লেনিং আছে না, আমি বহুত প্লেনিং কৰি আহিছোঁ গোৱালৈকে, বহুত ডেষ্টিনেশ্যন পেণ্ডিং আছে। So our first destination is over, already done. গতিকে বন্ধুসকল, এয়াই আছিল গোৱাৰ জনপ্ৰিয় এখন বিচ, গণ্ডলিম বিচ। আৰু আজিৰ ভিডিঅ'টো আছিল ইমানখিনিয়ে। গতিকে আজিৰ এই দিনটোতে আমি আন এখন ৰাতি বিচত আমি এণ্ট্ৰি কৰিছিলোঁ, আৰু সেই বিচখন হৈছে বাগা বিচ। আৰু বাগা বিচত আমি ৰাতি গৈছিলোঁ, আৰু বলিউডৰ বহুকেইখন ছবিত আপোনালোকে সেই বাগা বিচখন দেখিছিলে, ক্ৰাইম পেট্ৰল, সাৱধান ইণ্ডিয়া আৰু বিভিন্ন ধৰণৰ মেগা চিৰিয়েলবিলাকতো আপোনালোকে দেখিছিলে বাগা বিচ। বাগা বিচ বুলি ক'লে গোটেই ভাৰতবৰ্ষতে এটা ব্ৰেণ্ড বুলি ক'ব লাগিব বাগা বিচ। আৰু আজিৰ এই ভিডিঅ'টো সমাপ্ত কৰি মই জিৎ শৰ্মা আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ। এহেঁতৰ প্ৰাইচটো কিমান মান হ'ব পাৰে? এহেঁতৰ প্ৰাইচটো মাছৰ চিনাই কাৰণে আহে দিদি 500 মান টকা ল'ব। 500 মান টকা ল'ব। দনাপাল যাম সন্ধিয়া দনাপাল যাম। ইয়াতে মদ খাই ড্ৰিংকছ কৰি হা লাক্সারি লাইফ। 3টা বিয়ার ফ্রি দিলে আহি গ'ল খাইছি। এটা চৰ্দিয়ে লাগে না, জ্বৰে উঠে না, কাহে উঠে, নাজনো আৰু।